মই মোক আমাৰ ইউচিচিৰ ওপৰত দুআষাৰ ক'ব দিয়াৰ কাৰণে আপোনাক মই ধন্যবাদ জনাইছোঁ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি এই বিধেয়কখন উত্থাপন কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। The Uniform Civil Code of Assam 2026, a bill to govern and regulate the law relating to marriage and divorce, succession, live-in relationship, and for matters concerned therewith or incidental thereto. Preamble whereas for giving effect to the policy of the state for securing the principles specified to Article 44 of the Directive Principles of the Constitution of India. এই যিসমূহ আমাৰ প্ৰিএম্বলৰ কথা লিখা আছে বা যিখিনি আমাৰ বিলৰ কথা কোৱা হৈছে, মই তাতে যি আমাৰ ইউচিচিৰ বিলৰ ওপৰত যিখিনি মোক ক'বলৈ দিয়া হৈছে, মই তাৰ ওপৰত মই যিখিনি বিষয়ত মই ছাপোৰ্ট কৰিব বিচাৰি কথা কিছু মই ক'বলৈ বিচাৰিছোঁ। তাৰ ভিতৰত মই পোনপ্ৰথমতে এটা কথা ক'বলৈ বিচাৰোঁ যে আজি যিহেতু ক্ৰিমিনেল ল এটা ইউনিফৰ্ম ল হিচাপে সকলোৱে আমি মানিছোঁ, তে ইউচিচিক আমি এই ইউচিচি বিলখনক আমাৰ মানাৰ ক্ষেত্ৰত আমাৰ আপত্তিটো কি আছে সেই কথাটো মই বিৰোধী পক্ষক সুধিবলৈ বিচাৰিছিলোঁ। ইউচিচি এটা এনেকুৱা বিল যিয়ে সকলো ধৰ্ম বা সকলোকে এটা সমান চকুৰে চোৱাৰ এটা পৰিৱেশ ইয়াতে আমাক আনি দিব। যোৱাকালি নাৰী শক্তিৰ ওপৰত বিভিন্ন ইয়াতে আমাৰ এটা আলোচনা কৰা হৈছে আৰু এই বিলখনে নাৰীক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত এটা আমি দেখা পাইছোঁ যে শক্তিশালী কৰাৰ ক্ষেত্ৰত বা নাৰীক প্ৰটেকশ্যন দিয়াৰ ক্ষেত্ৰত বিভিন্ন এটা বিষয় উত্থাপন কৰা হৈছে বা নাৰীক প্ৰটেকশ্যন দিয়া বিভিন্ন ইয়াতে আমি দিশ দেখা পাইছোঁ। ইউচিচিৰ জৰিয়তে আমি যিটো ৰিলিজিয়াছ ইকুৱেলিটিৰ কথা হয়, সেই ৰিলিজিয়াছ ইকুৱেলিটিটো ইয়াতে আমি মেইনটেইন হোৱা আমি দেখা পাইছোঁ। ইউচিচিয়ে বহুবিবাহ যিটো এটা বিতৰ্ক, বহুবিবাহ বন্ধ হ'ব লাগে, আমি সকলোৱে কৈ থাকোঁ, সেই বহুবিবাহ বন্ধ হোৱাৰ ক্ষেত্ৰত এটা মূল ভূমিকা এটা পালন কৰিব। তাৰ উপৰিও ইউচিচিয়ে যি আমাৰ যি নাৰী শক্তিৰ কথা আমি কৈছোঁ, আজি নাৰীসকলক যেতিয়া প্ৰপাৰ্টি ডিছপিউট বা যিখিনি আমাৰ নাৰীক প্ৰপাৰ্টি প্ৰটেকশ্যনত দিয়াৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ, এই ইউচিচি বিলখন অহাৰ পিছত নাৰীয়ে 50% প্ৰপাৰ্টিত ৰাইটছ পাব বিয়া হোৱাৰ পিছতো বা বিভিন্ন ক্ষেত্ৰত। সেইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয়, যি কাৰণতে আজি এই ইউচিচি বিলখন মই ছাপোৰ্ট কৰিবলৈ বিচাৰোঁ। তাৰ উপৰি ট্ৰিপল তালাকৰ দৰে যিখিনি বিষয় এই ইউচিচি বিলখনৰ জৰিয়তে আমি নাইকিয়া কৰিব পাৰিম। লগতে ইউচিচিয়ে মোৰ বিশ্বাস, যিহেতু মই যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি, ইউচিচিয়ে ভৱিষ্যতৰ প্ৰজন্মক এই বিলখনৰ জৰিয়তে সুৰক্ষিত কৰিব পাৰিব আৰু ভৱিষ্যত আৰু শক্তিশালী আমাৰ কৰিব পাৰিব এই বিলখনৰ জৰিয়তে, যদি আমি ইউচিচিৰ নিয়মসমূহৰ মাজেৰে আমি গৈ থাকোঁ। আৰু সকলোতকৈ এটা গুৰুত্বপূৰ্ণ বিষয়, যি এটা বিৰোধীয়ে বিভিন্ন অপপ্ৰচাৰ চলাব বিচাৰিছে, লিভ ইন ৰিলেশ্যনটোক লৈ। লিভ ইন ৰিলেশ্যনটোৰ ক্ষেত্ৰত যিহেতু আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি আৰু আমাৰ বয়সৰ যিসকল ল'ৰা ছোৱালী আছে, আমি দেখা পাওঁ, গম পাওঁ, ঘটনাবিলাক শুনো, লিভ ইন ৰিলেশ্যনৰ ক্ষেত্ৰত কি কি অসুবিধা আহি পৰে বা কি কি সমাজখনত চলি আছে। যদি আমি চাবলৈ যাওঁ, লিভ ইন ৰিলেশ্যনত থকাসকলে এতিয়া ৰেজিষ্টাৰ কৰিব লাগিব, সি এটা খুব ভাল কথা। আজি বহুতে কৈছে যে লিভ ইন ৰিলেশ্যনৰ ক্ষেত্ৰত তেখেতসকলে ফাণ্ডামেণ্টেল ৰাইটৰ কথা কৈছে বা কিবা কৈছে, কিন্তু মই আকৌ ক'ব বিচাৰিছোঁ যে বাহিৰত থকা কোন মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীয়ে লিভ ইনত থকাটো বিচাৰে? সেইটো কোনো নিবিচাৰে। কিন্তু আজিৰ তাৰিখত এনেকুৱা পৰিৱেশ, বহুতৰ ঘৰৰ ল'ৰা ছোৱালীয়ে থাকিব দিয়া বাধাৰ পিছতো বা লিভ ইনত থাকিবলৈ মানা কৰাৰ পিছতো কিন্তু লিভ ইনত থকা আমি দেখা পাব। বহুত এনেকুৱা ঘটনা আছে, বহুত চাগে আমাৰ মাজতো এনেকুৱা চিনাকি মানুহ আছে যাৰ ঘৰৰ মানুহ লিভ ইনত আছে, কিন্তু তাৰ পিছতো উপায় নাপায়, বাধ্যত পৰি আমি চাগে ক'ৰবাত নহয় ক'ৰবাত মানিবলগীয়া হয়। কিন্তু মই বিৰোধীসকলক, যিসকলে এই বিলখনক অপ'জ কৰি আছে, মই ক'ব বিচাৰিছোঁ যে যদি কোনোবা নাভাবাৰ পিছতো বা আমি নিবিচাৰাৰ পিছতো যদি কোনোবা বাহিৰৰ দেশত বা আমাৰ অসমতে হওক বা বিভিন্ন জেগাত যদি কোনোবা লিভ ইনত আছে, তাৰ পিছত আমি ইচ্ছামতে নাথাকাৰ পিছতো যদি কোনোবা আছে, সেই থকা লোকসকলে আমি প্ৰটেকশ্যনত থকাটো আমি নিবিচাৰোঁ নেকি? এই ইউচিচিৰ জৰিয়তে লিভ ইনত থকা ল'ৰা ছোৱালীয়ে যে এটা প্ৰটেকশ্যনৰ মাধ্যমত থাকিব পাৰিব বা লিভ ইনত থাকিলে যি সন্তান জন্ম হয়, সেই সন্তানটোৰ যে দায়িত্বৰ কাৰণে বা এটা সন্তানটোৰ প্ৰটেকশ্যনৰ কাৰণে যে এটা ৰুল বনোৱা হৈছে, সেইটো কি তেখেতসকলে ছাপোৰ্ট নকৰে নেকি? সেইটো কি বেয়া কথা নেকি? এই ভাল কথাসমূহক তেখেতসকলে
মানিব বিচৰা নাই, তেখেতসকলে এটা বেলেগ লাইনত এই বিলখন লৈ যাবলৈ বিচাৰিছে। মই সেইকাৰণে পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক এই বিলখন বিধানসভা মজিয়াত আনাৰ কাৰণে মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আৰু মোক আজি এই বিষয়টোৰ ওপৰত দুআষাৰ ক'বলৈ দিয়াৰ বাবে মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।